অসমৰ চাহ খাই কিয় ভাল লাগে আপোনালোকক আজি সকলোখিনি কৈ আছে। প্ৰথমে বাগানৰ পৰা চাহখিনি তুলি লোৱা হয়। তাৰপিছতে পাতৰ এজনে আহি পাতখিনি কালেক্ট কৰা হয়। তাৰপিছতে পাতৰ এজনে পাতখিনি নি ফেক্টৰীত ঢালি দিয়ে। এজনে পাতখিনি ঢালাৰ পিছত এই ফেক্টৰীলৈ টোপাত ভৰাই পাতখিনি ওপৰলৈ নিবলগীয়া হয়, এক মহলা। ইয়াৰ পিছতে ফেক্টৰীৰ ওপৰৰ কোৱাৰ্টাৰবিলাকত পাতখিনি পাতলকৈ ঢালি দিয়া হয়। তাৰপিছত ইয়াতে পাতখিনি যদি পানী তিতা থাকে এইখিনি শুকুৱাই লয়। ইয়াত পাতখিনি পানী তিতা পাতখিনি শুকাই যায় ইয়াত থ'লে কেনে। ইয়াৰ পৰা পাতখিনি শুকুৱাই আকৌ এই কোৱাৰ্টাৰ পাতখিনি খালী কৰি এই মেচিনত টুকুৰিত ভৰাই ওপৰৰ পৰা ইটো ফেক্টৰীলৈ ট্ৰান্সফাৰ কৰে। তাৰপিছত ইয়াতে ফেক্টৰীৰ ভিতৰত বাকী প্ৰচেছখিনি কৰে, কিবা জ্বলাই কিবা কিবি। ইয়াৰ ভিতৰত ভিডিঅ' কৰাত